হিচাপে বিভিন্ন কৰ্মক্ষেত্ৰতো জড়িত হৈ আছে আৰু আপুনি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি পদতো আপুনি আছে আৰু আপোনাৰ বৰ্তমানলৈকে আপুনি কেনেকুৱা ধৰণৰ কাম কৰি আহিছে আমি সবিশেষ জানিব বিচাৰিছো সমাজকৰ্মী আৰু ৰাজনীতি দুটা ভাগ হয় তো সমাজৰ কামতো মই প্ৰথম মানে ধৰক কৰিছিলো তো মহিলা সমিতিৰ এখন মহিলা সময় ষ্টুডেন্ট অৱস্থাৰ পৰাই আৰু আছিলো মানে প্ৰথম ক'বলৈ গ'লেতো মই মানে ষ্টুডেন্ট অৱস্থাত মই ইউনিয়ন বডিৰ গেম সেক্ৰেটাৰী হৈছো ইলেক্টেড তাৰপিছতে মই ইলেক্টেড স্কুলৰ হাই সেকেন্ডাৰী মই জিএছও আছিলো আৰু বিভিন্ন মই এথলেটিক্স খেলা ধূলাটো মই আগবাঢ়ি আছিলো আৰু সৰুৰ পৰা মানে আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰখন মানে আপুনি সৰুৰ পৰা আৰু মই তাৰপিছতে মই শৰ্ট ফুটত মই আসাম চেম্পিয়নো আছিলো এনেকে টুৰ্ণামেন্ট খেলা ধূলা কৰো সেইবিলাক কৰি মেলি পঢ়া শুনাতো থাকো আৰু মা দেউতাইও যথেষ্টখিনি কষ্ট কৰিয়ে মোক মানে আমাৰ 8টা ভাই ককাই আছিল ডাঙৰ দীঘল কৰিলে আৰু দেউতাও তেতিয়া আগৰ দিনত আৰু শিক্ষক আছিল শিক্ষকৰ টকাৰে তেওঁ ইমান মানে নাছিলে মানে তেওঁ টকাৰ মোহিত নাছিলে মোৰ মানে টকাখিনিয়ে কিন্তু খেতি পথাৰ কৰি কিবা কৰি তেনেকৈ স্কুল বাদ দিয়ে সেইবিলাক কৰিলে আমাক পঢ়া শুনা কামতো তেওঁ লগাই দিলে আমি খেলা ধূলাটো কৰো দেউতাও খুব খেলা ধূলা আছিলে আগৰ দিনত ফুটবলাৰ আছিলে ডাঙৰ হৈ অহাৰ পিছত তাৰপিছতে বিয়া বাৰু পাতিলো এখেতৰ লগত তাৰপিছতে কিন্তু ল'ৰা ছোৱালীবিলাক সৰু হৈ থকা অৱস্থায় মই মানে সমাজৰ কামত থাকিবলৈ মই ইচ্ছা কৰো আৰু ৰাজনীতিৰ কামতো মানে তেনেকে মানে আহি গলো অহাৰ পিছত প্ৰথম মহিলা সমিতিৰ সভানেত্ৰী আছিলো তেনেকে সমাজৰ মানে কিমান চনত আছিল আপুনি মই 83 চনত 83 মই এতিয়া বহুত গণ্ডগোল আছিলে মানে আন্দোলন আছিলে তেতিয়া সেইটো সময়ত ছাত্ৰ সন্থাই আমাক পৰীক্ষা আমি পিউ পৰীক্ষা দিছো সেইটো সময়ত আমাক বহি কাঢ়ি লৈ গৈছিলে পৰীক্ষা দিব পৰা নাই তেতিয়া দিনৰ পৰা তাৰপিছতে তো অবৈধ চৰকাৰ বুলি আছিলে তেতিয়া মানে আমাৰ মই প্ৰথম মানে ৰাজনীতিত হৈছো মেম্বাৰ হৈছো আৰু 83 প্ৰায় মানে বিয়া হৈ মেলি সেইটো মানে আহি গলো ওলাই অহাৰ পিছত চাকৰি তেওঁ মানে লগতো থাকো জড়িত হয় এনেকৈ আহি প্ৰথম আৰু ৰাজনীতিত আকৌ বেছি আগ্ৰহী হলো আৰু চাকৰি ক্ষেত্ৰতো সহায় কৰো মোৰ নিজৰ পলিটিক্সতো মানে খুব আগ্ৰহী আৰু তো মহিলা মণ্ডল কৰিছো ব্লক মহিলা কংগ্ৰেছ কৰিছো জিলা মহিলা কংগ্ৰেছ কৰিছো তাৰপিছত আহি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ মই 9 বছৰ সাধাৰণ সম্পাদিকা পদত আছো তাৰপিছত লাহেকে প্ৰায় 9 চনত মই প্ৰদেশ কংগ্ৰেছৰ মই সম্পাদক পদত আহিছো তাত থকা পিছত লাহেকে আকৌ সাধাৰণ সম্পাদক প্ৰদেশ কংগ্ৰেছৰ হৈ আছো সাধাৰণ সম্পাদিকা হোৱাৰ পিছত আকৌ মই এই লাষ্ট ভূপেন বৰাৰ নেতৃত্বত মই উপসভানেত্ৰী হিচাপে আকৌ এতিয়া মই আছো পদত কিন্তু পলিটিক্সটো এনেকুৱা বস্তু কিন্তু আমাৰ বহুত মানে নেতাই মানে ৰাজনীতিৰ নেতাই চৰকাৰৰ সময়ত তেখেতলোকে বহুত মানে তেওঁলোকে মানে কৰোণাৰে গোটাই তেওঁলোকৰ পেটটো ডাঙৰ হৈ খাই বৈ আৰু লাষ্টত তেওঁলোকে আকৌ কি কৰে দলটো লাহেকে মানে আঁতৰাই সেইটো দলৰ পৰা আঁতৰি তেওঁলোক গুচি যায় কিন্তু মই সেই মনোভাৱ নহয় মই দলক সন্মান কৰো আৰু সদায় দলত নেতৃত্ব দিবলৈ মই বিচাৰো আৰু মই সদায় কংগ্ৰেছ দলটোক সন্মান জনাই আহিছো গতিকে সেইখিনি কৰি মই মানে এতিয়া মই ভাবো যে মই যদি সঁচাকৈ মই এগৰাকী দলৰ প্ৰতি দায়বদ্ধতা মোৰ আছে আৰু দলে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে নিশ্চয় মোক দেখি আহিছে মোৰ তেওঁলোকৰ ওচৰত মোৰ সকলোবিলাক মই কি কাম কৰিছো মোৰ তেওঁলোকৰ ওচৰত মানে সকলো ৰিপৰ্ট আছে আৰু তেতিয়া হয়তো এদিন দলে মোক নিৰ্বাচন কৰিব আশাবাদী মই আৰু যিকোনো মানে তেওঁলোকে দলৰ প্ৰতি যিখিনি চৰকাৰ আহিব নাহে সেইটো মই নাজানো কিন্তু মোৰ দলৰ প্ৰজন্মখিনিও দিনতো হয়তো চৰকাৰ আহিবগে পাৰে নাহিলেও কোনো কথা নাই তো মই সদায় আশাবাদী যে এদিন মই মানে দলক এটা সন্মান জনাই আৰু দলেও মোক সন্মান জনাব আৰু বৰ্তমান যেনেকে মোক দলে সন্মান জনাই মোক প্ৰমোচন দি আনি পেলাই এটা এখন ৰাজ্যৰ
এটা ৰাজনৈতিক দলৰ উপসভাপতি পদত আছো মোৰ কাৰণে হেতুৱে বহুত মই মানে সন্মান জনাই মই আশা মানে তেওঁলোকক মানে সন্তুষ্ট মই নিজেও আৰু দলক সন্মান জনাই আছো দলক আৰু বৰ্তমানলৈকে আপুনি আপোনাৰ এটা কাৰ্যকালত মানে আপুনি তিতা মিঠা আপোনাৰ অভিজ্ঞতা কেনেকুৱা ধৰণৰ আছে বহুত থাকে দলত আমাৰ আমি দলীয়ভাৱে আমি বহুতখিনি তিতা কেহা জ্বলাখিনি মানে পোৱা এনেকুৱা ধৰণৰ হয় তো কেতিয়াবা নিজেও মানে অনুভৱ কৰো যে মোৰ ড্ৰাইভাৰজন আহি পোৱা নাই যে মই এতিয়া যাব লাগে মোৰ আমুকটো সময়ত মিটিংখন আছে কিন্তু চৰকাৰ যেতিয়া 15টা বছৰ চৰকাৰ আছিল সেইটো সময়ত মই ভাল পদতে মই আছিলো সেইটো সময়ত কিন্তু বহুতখিনি সুবিধা পাইছিলো কিন্তু এতিয়া আপুনি সেইটো সময়ত আপুনি কোনটো পদত আছিলে চৰকাৰ থকা সময়ত মই হেৰি মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পদত আছিলো মই সেইটো সময়ত মই বহুত আমি সকলো ক্ষেত্ৰৰ পৰা সা সুবিধা পাওঁ আৰু তনুগৈ ছাৰে মানে মুখ্যমন্ত্ৰীও খবৰ লৈছিলে আৰু সহায়ো কৰিছিলে যথেষ্টখিনি তাৰ আৰু বিভিন্ন জেগাত যাওঁ সেইবিলাকো আমাৰ ৰিপৰ্ট চৰকাৰৰ ফালেও গৈছিলে আৰু আমাৰ দলপতিৰ ওচৰতো গৈছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ওচৰতো সেই সময়ত ভুৱনেশ্বৰ কলিতা আছিলে ভুৱনেশ্বৰ কলিতাৰ দিনৰ পিছত মই প্ৰদেশ কংগ্ৰেছত সম্পাদক হৈছো তাৰ আগত মহিলা কংগ্ৰেছত আছিলো তাৰপিছত এতিয়াতো আমি কাম কৰি আছো মানে কোনো ক্ষেত্ৰত পিছ পৰি নাথাকো মই যিকোনো পাৰে মই নিৰ্দিষ্ট জেগাত মই 3খন জিলাৰ মই দায়িত্বত আছো বৰপেটা লোকসভাৰ দায়িত্বত আছো 3খন জিলা বৰপেটা বজালি আৰু বঙাইগাঁও 3খন জিলাতে যাওঁ মই কষ্ট কৰি হলেও গৈয়ে থাকো তাত মানে ৰিপৰ্ট আনি থাকো আমি সংগঠনৰ ক্ষেত্ৰত মানে ক'ত কি কৰিব লাগে আইচিচিয়ে যেতিয়া আমালৈ পঠিয়া চাৰ্কুলাৰ সেই চাৰ্কুলাৰ মতে আমি প্ৰতিটো মুহূৰ্তত গৈ থাকো আমি নিজেও কেতিয়াবা নিজে আমি চাৰ্কুলাৰ বনাই এপিচিচিটো আমি তেওঁলোকক দিওঁ সেইবিলাক কৰো এনেকুৱা ধৰণৰ মানে কামবিলাকেই মোৰ মানে ভাল লাগে আৰু এতিয়া আগন্তুক লোকসভা নিৰ্বাচনৰ আপোনালোকৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ তো আহি পালেই আৰু এমাহৰ ভিতৰতো আমাৰ নিৰ্বাচন আৰম্ভ হ'ব কিন্তু এতিয়া 2 এদিনতে হয়তো আমাৰ প্ৰাৰ্থীসকলৰ তালিকা ঘোষণা হ'ব হোৱাৰ পিছতে আমাকতো দায়িত্ব দি থৈছে আমি বিভিন্ন জেগাত গৈ যিসকলে পাওক দলে যাকে নিৰ্বাচন কৰক প্ৰাৰ্থিত তেওঁলোকৰ লগত আমি মানে নিজৰ যিখিনি আমাৰ কৰ্তব্য সেইখিনি পালন কৰি যাম আৰু মানে আমি দলটোক কেনেকৈ জিকাব পাৰো আৰু মই আৰু এটা কথা জানিব বিচাৰিছো 2026 চনৰ বিধানসভা নিৰ্বাচনত আপুনি মানে কিবা প্ৰতিনিধিত্ব আগবঢ়াব বিচাৰিছে নেকি নহয় 26 বুলিয়ে নহয় 2026 বুলিয়ে নহয় 2011 চনৰ পৰাই মই মোৰ জন্মস্থান গোলাঘাট জিলা হয় সৰুপথাৰবোৰ সমষ্টি কনষ্টিটুৱেন্সি আৰু তাত মই তাৰ পৰাই মই আহিছো গতিকে তাত মই মোৰ নিজৰ তাত এটা সমাজত মোৰ চিনাকি আছে আৰু গতিকে তাৰ পৰা মই 3বাৰ 11 16 21 3বাৰতে মই মানে এপ্লাই কৰিছো আৰু কিন্তু তাত আমাৰ এটা কথা হ'ল কি এটা আমাৰ বাগানীয়া চিট বুলি এটা আগৰ পৰা এটা চলি আহিছিলে কিন্তু এবাৰ তাত যেতিয়া আমাৰ ডেলিমিটেশন হ'ল ডেলিমিটেশন হোৱাৰ পিছত এতিয়া আমাৰ তাতে তো বাগানীয়াৰ মানে হেতু মানে পপুলেশনটো অলপ কমি গ'ল সেইকাৰণে আমাৰটো অলপ বেলেগ জেনাৰেল হৈ গ'ল এতিয়া তাত যদি কৰিম চাওঁ সময়টো আহক যদি আমাৰ দল ঠিকে থাকে নিশ্চয় দলে চিন্তা কৰিব মইতো খুব কম দিনৰ মানুহ নহয় ন মইতো বহুত দিনৰ পৰাই মই দলৰ হকে কাম কৰি আহিছো নিষ্ঠাৰে যদি মোৰ নিষ্ঠাৰে একাগ্ৰতা মোৰ যিখিনি হেৰি কৰ্মৰ দক্ষতা সেইখিনিৰ ওপৰত তেওঁলোকে নিৰ্বাচন কৰি পেলাই মোক যদি বিচাৰে নিশ্চয় প্ৰাৰ্থিত্ব পালে মই আনাকে মই জতি যাম তেতিয়া ভাবিতো থাকোৱে আশাটো আছেই নহলেও নাই দলে যিটো ভাবে সেইটোৱে কৰিম মই আৰু আমি বাইদেউক আজি অশেষ ধন্যবাদ জনাইছো বাইদেউ বহুমূলীয়া মূল্যৱান সময়খিনিৰ পৰা আমাক অলপ সময় দিয়াৰ বাবে আৰু আজি আমাৰ এই অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ দেই लार्ज एक्सेल का मोहताज नहीं है गला सबका सूखता है सबका पर डर से डरना नहीं है हिम्मत का घूंट लगाना है डर को निगल जाना है छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है
डर के आगे जीत है।